everyone, welcome back to Brighter Classroom. তোমালোক সকলোলৈ Brighter Classroomলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। সো যিসকলে 2025 বৰ্ষত BSc নাৰ্ছিং এক্সাম দিম বুলি ভাবিছা তেওঁলোকৰ বাবে অতিকৈ ভাল খবৰ আহিছে। তোমালোকৰ যেটো BSc নাৰ্ছিংৰ এক্সাম ডেট যেটোৰ কাৰণে তোমালোকে ইমান দিনৰ পৰা ওয়েট কৰি আছা সেই ডেটটো ইতিমধ্যে ৰিলিজ কৰি দিছে। তো এই নোটিছখন চোৱা, এই নোটিছখন তোমালোকৰ 11 এপ্ৰিল তাৰিখে ৰিলিজ হৈছিল। তো ইয়াতে কৈ দিছে যে এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু BSc নাৰ্ছিং কোৰ্স ইন বোথ দ্য government and private institutes of Assam for the session 2025 তো যিসকলে প্ৰাইভেট বা গভৰ্ণমেণ্টত এডমিশ্যন ল'ম বুলি ভাবিছা হেতুৰ কাৰণে তোমালোকে জাস্ট SSC HS ৰ আন্ডাৰত থকা BSc নাৰ্ছিং এক্সামটো দিলেই হ'ব। কোনো তোমালোকে যদি কোনোবাই অইলত বা বেলেগ ক'বাত এডমিশ্যন ল'ম বুলি ভাবিছা তেন্তে তাৰ কাৰণে তোমালোকে এই এক্সামটোৱে দিব লাগিব। এক্সট্ৰা মানে তোমালোকে একো এক্সাম দিয়াৰ প্ৰয়োজন নাই। মানে অইলত তোমালোকে বেলেগ এটা এক্সাম দিব লাগিব হেনকা ধৰণৰ নহয়। জাস্ট এই এক্সামটো দিলেই যদি তোমালোকৰ ভাল ৰেংক হয় তেন্তে তোমালোকে অইল IOCL BKNRL যিকোনোটো মানে পাব পাৰা। ঠিক আছে, তো যিকি নহওক এতিয়া আমি তোমালোকৰ এই এক্সাম ডেটটো কেতিয়া হেতু চাওঁ আহা। তো ইয়াত কৈ দিছে যে দ্য এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ সিলেকশ্যন অফ ক্যান্ডিডেটস for admission into BSc nursing course in both the government and private institutes of Assam for the session 2025 is scheduled to be held on 22nd 6 2025 তো তোমালোকৰ 22 জুন তাৰিখে তোমালোকৰ এই এক্সামটো হ'ব আৰু ইয়াৰ যেটো ফৰ্ম ফিলআপৰ ডেটটো তোমালোকৰ 23 এপ্ৰিল তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। 23 এপ্ৰিল তাৰিখৰ পৰা তোমালোকৰ 22 মে লৈকে তোমালোকৰ ফৰ্ম ফিলআপৰ ডেটটো দি দিছে। তাৰ পাছত তোমালোকে এপ্লাই কৰিব নোৱাৰিবা। তো যিমান পাৰা সোনকালে তোমালোকে ফৰ্ম ফিলআপ কৰি ল'বা। আৰু ইয়াত তোমালোকৰ এটা নন ৰিফান্ডেবল ফি দিব লাগিব। হেতু তোমালোকৰ কৈ দিব কিমান দিব লাগে। এটো ওয়েবসাইট তোমালোকে চেক কৰি থাকিবা SSC HS ৰ আন্ডাৰত নোটিছবোৰ দিয়ে দিব। তো ফৰ্ম ফিলআপ কৰোতে তোমালোকে গুটেইখিনি পাই যাবা। তো দেন নেক্সট তোমালোকৰ যেটো ক্ৰাইটেৰিয়া আৰু যিখিনি তোমালোকে কি ক্ৰাইটেৰিয়া আছে হেকিন্তু তোমালোকে জানাই, মই আগৰ ভিডিঅ'ত কৈ থৈছো। তো আৰু ইয়াত তোমালোকৰ যেটো এক্সাম হ'ব BSc নাৰ্ছিংৰ সেই এক্সামটো তোমালোকৰ ক'ত হ'ব। তো ইয়াত প্ৰথমতে কৈ দিছে যে চেণ্টাৰটো হৈছে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, কোকৰাঝাৰ, নলবাৰী, ধুবৰী, শিলং, আইজল, ইটানগৰ, আগৰতলা, ইম্ফল, ডিমাপুৰ এণ্ড গেংটক। তো এইকেইটা জেগাত তোমালোকৰ চেণ্টাৰটো পৰিব। তো তোমালোকে নিজৰ ওচৰৰ চেণ্টাৰটো বাছি ল'বা এক্সাম দিবলৈ। দেন তোমালোকৰ যেটো এডমিট কাৰ্ড সেই এডমিট কাৰ্ডটো তোমালোকৰ 2 জুন তাৰিখে মানে ৰিলিজ কৰি দিব। তো সেই এডমিট কাৰ্ডটো পাবলৈ তোমালোকক ইয়াত কৈ দিছে যে the online application form must be filled up after carefully going through the instruction given along with the form। তো যিখিনি ফৰ্মত যিখিনি ইনষ্ট্ৰাকচন দিয়া থাকিব তো সেইখিনি ভালকে পঢ়ি ল'বা আৰু ভুল যাতে নকৰা, ভালকে তোমালোকে ফৰ্ম ফিলআপ কৰিবা। কাৰণ পাছত তোমালোকৰ প্ৰবলেম হ'ব পাৰে, সেইকাৰণে গোটেই চাই চিতি তোমালোকে ফৰ্ম ফিলআপটো কৰিবা। দেন নেক্সট কৈছে যে candidates are strictly advised to keep record of the application number and password used by them while submitting the online form, without which they will not be able to download admit cards। তো তোমালোকে যেতিয়া অনলাইন এপ্লিকেশ্যন যেটো ফৰ্ম ফিলআপ কৰিবা তো তেতিয়া তোমালোকৰ যোনটো নাম্বাৰ দি ফৰ্ম ফিলআপ কৰিছা সেই নাম্বাৰটো মনত থবা আৰু কি পাছৱৰ্ড দিছে সেইটো তোমালোকে যাতে এটা সৰু কাগজ এখনত লিখি মানে থৈ দিবা। কাৰণ যেতিয়া তোমালোকে এডমিট কাৰ্ড ডাউনলোড কৰিবা, এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ তোমালোকক যেটো নাম্বাৰ দিছে সেইটো মনত থব লাগিব আৰু নেক্সট পাছৱৰ্ডটো মনত থব লাগিব। সেইকাৰণে তোমালোকে সেই দুটা ভালকে মনত থবা, তেতিয়াই তোমালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিবা। আৰু এডমিট কাৰ্ড নহলে তোমালোকে এক্সামো দিব নোৱাৰিবা। তো এডমিট কাৰ্ডটো 2 তাৰিখে পাবা, যেটো তোমালোকে সোনকালে ডাউনলোড কৰি লৈ ল'ব পাৰিবা যদিহে তোমালোকৰ সেই এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো যদি মনত থাকে। ঠিক আছে, তো এইখিনিয়ে আছিলে। নেক্সট তোমালোকৰ কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাবা। কিবা যদি বুজি নোপোৱা তোমালোকে কমেন্ট সেকশনত জনাবা। তো তোমালোকে নহলে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপতো তোমালোকে কিবা ডাউট থাকিলে জনাব পাৰা আৰু হোৱাটসঅ্যাপ গ্ৰুপৰ লিংকটো আমি ডেসক্ৰিপচনতে প্ৰভাইড কৰি দিম। আৰু যদি তোমালোকৰ কিবা ইনফৰমেশন লাগে তেন্তে আমাৰ এপ ব্ৰাইটাৰ ক্লাছৰুম বুলি তোমালোকে প্লে ষ্টৰত পাবা, সেইটো ডাউনলোড কৰি ল'ব পাৰা। তাত আমি ডিটেইলছখিনি দি থাকো, তো সেইখিনিও কৰিব পাৰা। আৰু যদি ভিডিঅ'বোৰ ভাল পাইছা তেনে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। সো আজিলৈ ইমানেই, থেংক ইউ।